গুড আফটাৰনুন। আহক নিফটিৰ যোৱাকালি নিফটিয়ে কি কৰিলে শুকুৰবাৰে সেইখিনি চাই লওঁ। আৰু নেক্সট উইক আমাৰ যিহেতু জুলাই ষ্টাৰ্ট হৈ যাব, তো নেক্সট উইক মানডে পৰা কি আচলতে নিফটিয়ে মুভ দিব পাৰে তাৰ এটা অনুমান আমি লৈ লওঁ। এতিয়া এইখন চাৰ্ট হৈ গ'ল আপোনাৰ 1 ডে টাইম ফ্ৰেমত মই উলিয়াইছোঁ নিফটি 50। এটা বস্তু মন কৰক, এদিন, দুদিন, 3 দিন, 4 দিন, 4 দিন নিফটিয়ে বহুত ধুনীয়া মানে বুলিছ কেণ্ডেল বনাই পেলাই ওপৰলৈ গৈ আছিলে। হঠাৎ শুকুৰবাৰে কি হ'ল, আমি এডাল বিয়েৰিছ কেণ্ডেল বা ৰেড কালাৰত আমি এডাল কেণ্ডেল দেখিবলৈ পালোঁ। এতিয়া নৰ্মেলি আমিতো এনেকেই ভাবিম যে এডাল বিয়েৰিছ কেণ্ডেল যিহেতু বনি গ'ল, এতিয়া চাগে চব শেষ আৰু মোটামুটি এইবাৰ মাৰ্কেট একেবাৰে তললৈ গুচি আহিব। কিন্তু যোনে আচলতে বহুত দিনৰ পৰা ট্ৰেডিং কৰি আছে, তো এটা কথা তেওঁ ভালকে বুজি পায়, মাৰ্কেটখন কেতিয়াও ধৰি লওক আমাৰ এটা দিশত গতি কৰি নাথাকে, বোলে আপ গৈ আছে আপতেই গৈ থাকিব সদায়, বা ডাউন চাইডত আহি আছে সি ডাউন চাইডতে আহি থাকিব, তেনেকুৱা নহয়। ই আপ ডাউন কৰি পেলাইহে ওপৰলৈ যায় বা তললৈ আহে। চ' সেইটো কাৰণে এই 4 দিন যিহেতু ইমান ধুনীয়াকে ই ওপৰলৈ গৈ আছিলে, হয়তো এদিনৰ কাৰণে ই হল্ড ল'ব পাৰে, একো ডাঙৰ কথা নহয়। ইয়াত যোনে যোনে প্ৰফিট পাই গৈ আছে, এই তলৰ পৰা যোনে যোনে বাইং কৰি আছিলে, সি হয়তো অলপ প্ৰফিট বুকিং কৰিছে, বহুত বেছিও কৰা নাই। বহুত বেছি কৰাহেঁতেন হয়তো এই কেণ্ডেলডাল আৰু ডাঙৰ হ'লহেঁতেন। তো প্ৰফিট বুকিং কৰিছে। এই প্ৰফিট বুকিং কৰোঁতে চেলাৰখিনি জঁপিয়াই পৰা নাই আচলতে। এই বায়াৰসকলে যেতিয়া ওপৰলৈ গৈ প্ৰফিট পাই যোৱা শুকুৰবাৰে অলপ প্ৰফিট বুকিং কৰিছিলে, সেই সময়টোত এটা বস্তু চাওক, চেলাৰখিনি জঁপিয়াই পৰা নাই। চেলাৰখিনিও যদি সমানে জঁপিয়াই পৰিলেহেঁতেন, তেতিয়াহ'লে এই কেণ্ডেলডাল হয়তো বহুত ডাঙৰ কেণ্ডেল হৈ গ'লহেঁতেন। তো এই কিছুমান সৰু সুৰা বস্তু আমি চাব লাগিব। লগতে এটা বস্তু চাওক, RSI কথা আপোনালোকে সকলোৱে জানে। RSIত চাওক, 27 তাৰিখৰ দিনাখন RSI কিন্তু আমাৰ যিটো 70 ৰেঞ্জ আছে, আপাৰ এণ্ডত RSI 70 যিটো ৰেঞ্জ আছে, তাত খুন্দা মাৰিছে। তাত খুন্দা মৰাৰ লগে লগে কিন্তু ই তললৈ অহাটো স্বাভাৱিক। এতিয়া দুটা কণ্ডিশ্যন হ'ব পাৰে, হয়তো এই যিটো কাৰ্ভডাল লৈছে তললৈ অহা RSI, সি হয়তো নেক্সট উইকত অপেন হোৱাৰ লগে লগে হয়তো আৰু এবাৰ ওপৰলৈ গুচি যাব পাৰে। ওপৰলৈ গৈ পেলাই ফেক ব্ৰেকআউট এটা দি পেলাই পুনৰ ই তললৈ গুচি আহিব পাৰে, এনেকুৱাও পচিবিলিটি আছে। বা নহ'লে ই 70 ওপৰত হয়তো ছাষ্টেইন কৰি যাব। তো ছাষ্টেইন কৰি গ'লে ই পুনৰ এবাৰ বুলিছ মুভ দিব পাৰে। তো দুটা কণ্ডিশ্যনেই হয়তো হ'ব পাৰে বুলি আমি মানি যাব লাগিব। কিন্তু সাধাৰণতে দেখা যায় যে যেতিয়াই RSI টপ লেভেলত থাকে, তাৰপৰা যদি কেনেবাকৈ মানে তলফালে আহিবলৈ আৰম্ভ কৰে, ই একেবাৰে কমকৈ হ'লেও RSI যিটো মিডল জ'ন 50 বুলি আমি ধৰোঁ, সেইখিনিলৈকে মোটামুটি আহে। তো তালৈকে যদি আহিবলৈ হয় কিবা কাৰণত নেক্সট উইকত, তেতিয়াহ'লে আমি অলপ ডাউন চাইডৰ ভিউ পাম মানে। সেইটো কাৰণে এটা লেভেল 1 ডে লেভেলত আমি এটা লেভেল উলিয়াই ৰাখিছোঁ, যিটো আমাৰ প্ৰথমবাৰত আগৰ যদি ভিডিঅ' চাইছে আমাৰ, তেতিয়াহ'লে এটা বস্তু দেখিব যে 23,600 পৰা 23,650 এটা ডাঙৰ আমাৰ ৰেজিষ্টেঞ্চৰ জ'ন আছিলে, য'ত একেবাৰে গোটেই চেলাৰখিনি একদম এক্টিভ হৈ আছিলে। বাৰে প্ৰতি নিফটি যিমানবাৰ তালৈ ধৰি লওক গতি কৰিছিলে, প্ৰত্যেকবাৰে ডাঙৰ ডাঙৰ কেণ্ডেল দি পেলাই তাক তললৈ পঠাই দিছিলে। কিন্তু শেষত ধৰি লওক যোৱা 25 জুনত নিফটিয়ে ধুনীয়াকৈ 23,600 পৰা 650 আমাৰ সেই ষ্ট্ৰং চেলাৰৰ জোনটো পাৰ কৰি পেলাই ছাষ্টেইন কৰি পেলাই ট্ৰেডিং কৰি আছিলে। চ' এইবাৰ যদি তললৈ আহিবলৈ হয়, একদম স্বাভাৱিক কথা, এইবিলাকৰ কাৰণে কোনো কোৰ্চ কৰাৰ প্ৰয়োজন নাই, একেবাৰে একদম সাধাৰণ কথা। ইয়াত যিহেতু প্ৰথমবাৰ গোটেই চেলাৰখিনি পলাই গুচি গ'ল ব্ৰেকআউট হোৱাৰ লগে লগে, তো ইয়াত গোটেই বায়াৰখিনি ইয়াত আহি পেলাই আপোনাৰ ৰখি আছে।
ইয়াত গোটেই বায়াৰখিনি আছে, ডাঙৰ ডাঙৰ বায়াৰখিনি এইটো জোনত আছে, 23,600 পৰা 650ৰ এই ৰেঞ্জটোত গোটেই বায়াৰখিনি আছে। চ' এইবাৰ যেতিয়া প্ৰথমবাৰ তললৈ মাৰ্কেটখন নামি গুচি আহিব, নামি আহি গ'লে আপুনি নিশ্চিন্ত হৈ থাকক, ই আহি পেলাই 600 বা 650ৰ ৰেঞ্জত ই এবাৰলৈ হ'লেও ছাপোৰ্ট ল'বই ল'ব, কাৰণ এই বায়াৰখিনি একেবাৰতে ইয়াক তললৈ হয়তো আহিবলৈ কেতিয়াও নিদিয়ে। তেওঁলোকে আকৌ এবাৰ চেষ্টা কৰিব ইয়াক পুনৰবাৰ ওপৰলৈ লৈ যাবলৈ। আমাৰ কাৰণে বেটাৰ হয় ই যদি খুব বেছি নামেও যে 23,850 বা 900 ৰেঞ্জতে ৰখি পেলাই পুনৰবাৰ যদি ই আপত গুচি যায়, সেইটো আমাৰ কাৰণে বেটাৰ হয়। কিন্তু আমাৰ ভাল হোৱাটো আকৌ যে মাৰ্কেটে কৰিব তেনেকুৱাওতো কোনো কথা নাই। চ' সেইটো কাৰণে মানে বেয়া কণ্ডিশ্যনত যদি আমি চাবলৈ হয় তো 23,650 আমাৰ ষ্ট্ৰং ছাপোৰ্ট, এতিয়া ষ্ট্ৰং ছাপোৰ্ট হিচাপে আছে। তো যেতিয়ালৈকে আমি 23,650ৰ তলত ছাষ্টেইন নহওঁ, তেতিয়ালৈকে আমি আচলতে বিয়েৰিজ ভিউ নানো। আৰু ডাঙৰ ডাঙৰ চেলাৰখিনিও কেতিয়াও 23,650ৰ ওপৰত আচলতে চেল নকৰে। তেওঁলোকেও চাব যে এই বায়াৰখিনি যিখিনি বৰ্তমান আছে 23,600 বা 650ৰ ৰেঞ্জত যিখিনি বায়াৰ আছে, তেওঁলোকে কি কৰি আছে সেই চেলাৰখিনিয়ে তেওঁলোকে চাই থাকিব। এতিয়া এইটো হৈ গ'ল আমি ধৰি লওক ডেইলি যিটো আমি চাইছোঁ, ডেইলি হিচাপত আমি দেখি আছোঁ। কিন্তু ট্ৰেডিংটো আমি ডেইলি হিচাপত নকৰোঁ আচলতে। ট্ৰেডিঙৰ কাৰণে আমি এনেও কম টাইম ফ্ৰেমতে ইউজ কৰোঁ। আৰু এটা চাওক, 1 ঘণ্টাৰ টাইম ফ্ৰেমত যদি আমি চাওঁ, যোৱা 25 তাৰিখৰ পৰা মই কৈছোঁ যে 25 তাৰিখৰ পৰা নিফটিয়ে যেতিয়া ধৰি লওক এটা লেভেল 650ৰ যিটো লেভেল আছিলে তাক পাৰ কৰি গ'ল, সেই পাৰ হোৱাৰ পিছৰ পৰা এটা চেনেলত ট্ৰেড কৰি আছিলে, কমপ্লিট এটা চেনেলৰ ভিতৰত। চাওক এতিয়া 1 ঘণ্টা টাইম ফ্ৰেম, ইয়াত ধুনীয়াকৈ এটা চেনেল বনাই পেলাই নিফটিয়ে ট্ৰেড কৰি আছিলে। সেইকেইটাৰ ওপৰত বেছ কৰি পেলাই মই ধৰি লওক ছাপোৰ্ট ৰেজিষ্টেঞ্চ লেভেল উলিয়াই পেলাই দিছিলোঁ। সেইকেইটা ধুনীয়াকৈ টাৰ্গেটো 2টা উলিয়াই দিছিলোঁ, সেই টাৰ্গেটো হিট কৰিছে। শেষত এটা বস্তু চাওক, কোনদিনাখনৰ কথা এইটো, ফেব্ৰুৱাৰী 28 তাৰিখ। ফেব্ৰুৱাৰী 28 তাৰিখে নিফটিয়ে কি কৰিছে, আমাৰ যিটো চেনেলত ই ট্ৰেড কৰি আছিলে সেইটো প্ৰথমবাৰ কিন্তু ব্ৰেক কৰি দিলে। ব্ৰেক কৰি সি তললৈও আহিছিলে, তললৈ অহাৰ পিছত পুনৰবাৰ বুলছে ট্ৰাই কৰি পেলাই ইয়াক ওপৰলৈ লৈ গ'ল। কিন্তু শেষৰ যি মানে ধৰি লওক 1-1.5 ঘণ্টা আছিলে, সেই 1.5 ঘণ্টাত হেভি চেলিং হোৱাৰ কাৰণে নিফটি আমাৰ যিটো চেনেলত আচলতে ট্ৰেড কৰিছিলে তাক ভাঙি পেলাই তললৈ গুচি আহিলে। যদিও ই আমাৰ যিটো ছাপোৰ্ট জোন আছিলে মোটামুটি তাতে ছাপোৰ্ট লৈ পেলাই আছে, তথাপিও এবাৰ যেতিয়া চেনেলটো ব্ৰেক কৰিছে, এতিয়া নেক্সট উইকটো চাবলগীয়া হ'ব। সোমবাৰে আচলতে নিফটিয়ে কি কৰে, দুটা কাম কৰিব পাৰে। ই যদি গেপ আপ খুলি পেলাই ওপৰত ছাষ্টেইন কৰি পেলাই পুনৰবাৰ আমাৰ চেনেলৰ ভিতৰত সোমাই যাব পাৰে, আৰু নহ'লে ই এই 23,945 যিটো লেভেল আছে সেইটোক যদি কেনেবাকৈ সোমবাৰে ব্ৰেক কৰিবলৈ হয়, এতিয়াতো সদ্যহতে 24,010ত ক্লজিং আছে, কেনেবাকৈ যদি 23,950ৰ লেভেল তলৰ ফালে ভাঙিবলৈ হয় নিফটিয়ে, তেতিয়াহ'লে একেবাৰে চকু মুদি থাকক 23,800 লেভেল পাই যাব। প্ৰথমবাৰ 23,800 লেভেললৈ আহিব, আৰু 23,800 লেভেল যদি ব্ৰেক কৰিবলৈ হয় তেতিয়াহ'লেহে 23,690 বা 700 লেভেললৈকে মোটামুটি আহি যাব। তাৰ তলত যিহেতু আমাৰ এটা ডাঙৰ ছাপোৰ্ট জোন আছেই, তো ইমানটো মই ভবা নাই। কিন্তু যদি কেনেবাকৈ সোমবাৰে 23,950 লেভেল ব্ৰেক কৰে নিফটিয়ে, তেতিয়াহ'লে একেবাৰে কমকৈ হ'লেও আমি 23,800 লেভেল পাই যাম। 23,800 বা 700 লেভেল, 700 ফাললৈ গতি কৰিব পাৰে নিফটিয়ে, যদিহে 800ত ভাল ছাপোৰ্ট নলয়। এনেকুৱা হ'ব পাৰে যে যদি 950 ভাঙি দিয়ে তেতিয়াহ'লে 800 ওচৰলৈকে গতি কৰিব, 800 ওচৰে পাজৰে পাই পেলাই ই পুনৰবাৰ ছাপোৰ্ট লৈ অলপ ওপৰলৈ যাব পাৰে, গৈ পুনৰবাৰ কিন্তু ছেকেণ্ডবাৰত আহি পেলাই হয়তো 800 লেভেলটো ভাঙি 700 ফাললৈ আহিব পাৰে। তেনেকুৱা হ'ব পাৰে বা নহ'বও পাৰে, সেইটো দেখা যাব সোমবাৰ দিনটোত। শুকুৰবাৰে আচলতে ট্ৰেড কৰি থাকোঁতেই মই 5 মিনিটৰ টাইম ফ্ৰেমতে বিশেষকৈ ট্ৰেড কৰোঁ।
তো মই ধুনীয়া দুটা মানে এটা এম পেটাৰ্ণ দেখিছিলোঁ, এম পেটাৰ্ণ দেখি পেলাই মই ভিডিঅ' বনাই আপডেটো কৰিছিলোঁ। ভিউ বিশেষ নাই, তথাপিও যিখিনি মই চকুৰে দেখিছোঁ ডেইলি মানে ট্ৰেড কৰি থাকোঁতে, সেইখিনি মই যিমান পাৰোঁ আপডেট কৰিবলৈ চাইছোঁ। নিফটি আচলতে শুকুৰবাৰে আমাৰ চেনেলৰ আপাৰ এণ্ডতে অপেনিং হৈছিলে, হোৱাৰ লগে লগে আমি এটা ৰেঞ্জ ধৰি ৰাখিছিলোঁ। সেই ৰেঞ্জ যিটো আছিলে, এটা আছিলে 24,150 আৰু এটা আছিলে 24,110। এই ৰেঞ্জৰ মাজতে আচলতে বহুত দেৰি ট্ৰেড কৰি আছিলে, আৰু শেষৰ ফালে এই 24,110টো ভাঙি পেলাই আচলতে তললৈ গুচি আহিলে। আহি আমাৰ যিটো লোৱাৰ জোন আছিলে, চেনেলৰ লোৱাৰ জোন, তাত ছাপোৰ্ট লৈ পেলাই লৈছিলে প্ৰথমবাৰলৈ, কিন্তু শেষত ৰক্ষা কৰিব নোৱাৰিলে। ই একেবাৰে যিটো টাৰ্গেট আমাৰ ব্ৰেক কৰি পেলাই আচলতে ই ওপৰলৈ গৈছিলে, 24,000 মোটামুটি 50 লেভেল, সেইখিনিত আহি ছাপোৰ্ট লৈ পুনৰবাৰ ওপৰলৈ গুচি গ'ল। কিন্তু শেষৰ 1-1.5 ঘণ্টাত হেভি চেলিং হোৱাৰ কাৰণে ই পুনৰবাৰ কিন্তু আহি আমাৰ যিটো ছেকেণ্ড জোন আছিলে 23,950, তাৰ ওচৰে পাজৰে ছাপোৰ্ট লৈ বৰ্তমান 24,000 ওচৰত ট্ৰেড কৰি আছে। এতিয়া সোমবাৰে যদি কেনেবাকৈ ফ্লেট অপেনিং হয়, নিফটি যদি ফ্লেট অপেনিং হৈ পেলাই যদি এই 24,050 বা 55 যিটো লেভেল আমাৰ আছে, সেইটো যদি পাৰ হ'ব যদি নোৱাৰে, তাৰপৰা যদি বেক কেনেবাকৈ হ'বলৈ হয়, তাৰপৰা যদি ডাউন ছাইডত কেনেবাকৈ আহিবলৈ হয়, আৰু আহি পেলাই যদি 23,970 ধৰক, 23,970 যদি ক্ৰছ কৰি যায়, তেতিয়াহ'লে কিন্তু এই ছাপোৰ্টটো যিটো 950 আমাৰ ছাপোৰ্ট আছে, তাক ব্ৰেক কৰাৰ চান্সটো বহুত বাঢ়ি গুচি যাব। সেইটো কাৰণে সোমবাৰে ঘপককৈ বুলিছ ট্ৰেড লোৱাৰ আগতে অলপ সময় আমি ৱেইট কৰিব লাগিব যে ই কি কৰি আছে, কাৰণ ওপৰত ৰেজিষ্টেঞ্চ আছে। মানে এতিয়া 24,050 লেভেলটো ইয়াক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব, প্ৰথম কথা। 2 নম্বৰতে ৰেজিষ্টেঞ্চ পাই যাব এইটো আপোনাৰ 24,110 যিটো লেভেল, সি ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব। ঠিক তেনেকৈ 24,150 ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব। চ' এইটো কাৰণে ওপৰত এতিয়া ৰেজিষ্টেঞ্চ আমাৰ 2-3টা আছে, ওচৰে পাজৰে আছে। চ' সেইটো কাৰণে যদি নিফটিয়ে যিহেতু চেনেলটো ব্ৰেক কৰিছে, আৰু যদি ব্ৰেক কৰে তেতিয়াহ'লে ই হয়তো ডাউন ছাইডত অহাৰ পচিবিলিটি বেছি আছে। সেইটো কাৰণে আমি মোটামুটি ডাউন ছাইডৰ ট্ৰেড নলওঁ যেতিয়ালৈকে 23,950 তলত ই ছাষ্টেইন নহয়। 5-10 মিনিট যদি 23,950 তলত ই ছাষ্টেইন হৈ যায় নিফটি, তেতিয়াহ'লে আমি প্ৰায় 23,800 টাৰ্গেট লৈ পেলাই আমি পুট ছাইডত যাব পাৰোঁ। চ' দেখা যাওক